নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। বিশ্বৰ সকলো দেশতে এতিয়া চৰ্চাত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ। সেই সমগ্ৰ ঘটনাক লৈ এতিয়া বহুত ধৰণৰ মন্তব্য আগবঢ়াইছে। সবিশেষ চাওক। ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যুৰ পিছত জনগণৰ আনন্দ। ইৰাণত পতনৰ দিশে আগবাঢ়িছে নেকি ইছলামিক শাসন? হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ। ভাৰতকে ধৰি বিভিন্ন দেশে ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যু হোৱাৰ বাবে আনন্দ প্ৰকাশ কৰি উৎসৱ পালন কৰিছে ইৰাণৰ একাংশ নাগৰিকে। ৰাইছিৰ মৃত্যুৰ পিছত আনন্দ উদযাপন কৰা কেইবাটাও ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইৰাণৰ বহু নাগৰিক আৰু পূৰ্বাসী ইৰাণী লোকে এই দুৰ্ঘটনাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। বহুতে পাৰ্টি কৰাৰ লগতে আতচবাজি ফুটাই আনন্দ প্ৰকাশ কৰিছে বুলিও এক চৰ্চাত আছে। উল্লেখযোগ্য যে ইব্ৰাহিম ৰাইছি কেৱল ইৰাণৰ ৰাষ্ট্ৰপতিয়ে নাছিল, ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ উত্তৰাধিকাৰী হিচাপেও তেওঁ মুখ্য প্ৰতিদ্বন্দ্বী আছিল। কিন্তু দেশৰ শীৰ্ষ নেতাগৰাকীৰ মৃত্যুৰ পিছত কিয় স্ফূৰ্তি কৰিছে ইৰাণবাসীয়ে? ইৰাণী আমেৰিকান সাংবাদিক মাছি আলিনেজাদে ছ'চিয়েল মিডিয়াত লিখিছে, মোৰ মতে ইতিহাসৰ এইটোৱে একমাত্ৰ হেলিকপ্টাৰ দুৰ্ঘটনা য'ত মানুহে আনন্দ লাভ কৰিছে। বিশ্ব হেলিকপ্টাৰ দিৱস শুভেচ্ছা থাকিল। ভাইৰেল হোৱা এই ভিডিঅ'ত এজন ব্যক্তিয়ে কৈছে, আহক আমি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ভাল খবৰটো উদযাপন কৰোঁ বুলিও মন্তব্য প্ৰকাশ কৰিছে। আনহাতে হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছত লণ্ডনত থকা ইৰাণৰ দূতাবাসৰ বাহিৰত কেইবাজনো লোকে আনন্দত নৃত্য কৰা দেখা গৈছে। লগতে দুগৰাকী যুৱতীয়ে সুৰাপান কৰি থকা এক দৃশ্য বিশ্বজুৰি ভাইৰেল হৈ পৰিছে। জানিব পৰা যুৱতী দুগৰাকীৰ মাতৃক ইৰাণ চৰকাৰে গুলীয়াই হত্যা কৰিছিল বুলিও মন্তব্য প্ৰকাশ কৰিছে। ইৰাণত জনসাধাৰণৰ বাক স্বাধীনতাক চেপি ধৰিছিল ৰাইছিয়ে। তেওঁ মহিলাৰ সাজ পোছাকৰ ওপৰত কঠোৰ হিজাব আৰু সতীত্ব আইন বলবৎ কৰিছিল, যি আইনে ইৰাণৰ নীতি আৰক্ষীক সীমাহীন ক্ষমতা প্ৰদান কৰিছিল। কঠোৰ ইছলামিক শাসনে ইৰাণৰ জনগণৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল, যাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত স্ফূৰ্তি কৰিছে ইৰাণবাসীয়ে। তেওঁৰ এই মৃত্যুত তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু আল্লাহে যাতে তেওঁক বেহেশ্ত দান কৰে, সেইটোৱে কামনা কৰিলোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। ধন্যবাদ। জয় আই অসম।